জাগনত বিশ্ব পৰিৱেশ দিৱস পালন সমগ্ৰ বিশ্বৰ লগতে অসমতো 5 জুন তাৰিখে বিশ্ব পৰিৱেশ দিৱস পালন কৰে। ইয়াৰ সমান্তৰালভাৱে মাৰ্ঘেৰিটা সমজিলাৰ অন্তৰ্গত জাগনতো পালন কৰা হয় এই বিশ্ব পৰিৱেশ দিৱস। জাগুন আঞ্চলিক বন বিভাগ আৰু টকৌপানী যুৱ সমাজ তথা লাখলাবাসী ৰাইজৰ যৌথ প্ৰচেষ্টাত উক্ত বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি ৰাজহুৱা সম্বৰ্ধনা আৰু বৃক্ষৰোপণ কাৰ্যসূচী পালন কৰা হয়। এই কাৰ্যসূচীত উপস্থিত থাকে জাগুন আঞ্চলিক বন বিষয়া প্ৰমোদ ফুকন, জাগুন আৰক্ষী চকীৰ উপপৰিদৰ্শক লালৰেমলিয়ন চাংচেন, লাখলা গাঁৱৰ চৰকাৰী গাঁও প্ৰধান, জাগুন অঞ্চলৰ কেইবাগৰাকীও সাংবাদিক তথা লাখলা অঞ্চলৰ বহু সংখ্যক সচেতন ব্যক্তি। অনুষ্ঠানৰ আৰম্ভণিতে উদ্যোক্তাসকলে অতিথিসকলক সম্বৰ্ধনা জ্ঞাপন কৰাৰ পাছতে ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে ভালে সংখ্যক মূল্যৱান গছ পুলি ৰোপণ কৰা হয়। ইয়াৰ পাছতে অসম চৰকাৰৰ দ্বাৰা 3বাৰকৈ কৰ্মশ্ৰী বঁটা লাভ কৰিবলৈ সক্ষম হোৱা জাগুন বনাঞ্চলিক বিষয়া প্ৰমোদ ফুকনৰ অপ্ৰাণ প্ৰচেষ্টাত গঢ় লৈ উঠা কেম্পা নামৰ পুলি নাৰ্চাৰীত অঞ্চলটোৰ বিভিন্ন প্ৰান্তৰ পৰা আহি উপস্থিত হোৱা ব্যক্তিসকলক বিভিন্ন প্ৰজাতিৰ পুলি বিতৰণ কৰা হয়। উল্লেখনীয় বিষয়টো হৈছে যে উক্ত কেম্পা নাৰ্চাৰীত প্ৰায় 6,50,000 বিভিন্ন প্ৰজাতিৰ মূল্যৱান গছ পুলি সাজু কৰি টিংকুপানী সংৰক্ষিত বনাঞ্চলৰ 160 হেক্টৰ মাটিকালিত সেউজীকৰণ কৰাৰ পৰিকল্পনা কৰা হৈছে। ইয়াৰ উপৰি জাগুন বনাঞ্চলিক কাৰ্যালয়তো ভালে সংখ্যক মূল্যৱান গছ পুলি বিতৰণ কৰে কৰ্মচাৰীসকলে। অন্যহাতে জাগুন ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰতো ভাৰপ্ৰাপ্ত চিকিৎসা বিষয়া ডাক্তৰ ডেভিড চেমাৰ নেতৃত্বত কেন্দ্ৰটোৰ সমূহ কৰ্মচাৰী একত্ৰিত হৈ বৃক্ষৰোপণ কাৰ্যসূচী সুসম্পন্ন হয়। জাগুনৰ পৰা প্ৰদীপ বৰগোহাঁই ৰিপৰ্ট, টাইম 60 অসম। Go green, life green, add is our beauty. সেই টপিক লৈ আপোনাৰ লগত টকৌপানী ইউথত যোনটো ইনিচিয়েট লৈছিলে বহুত ভাল লাগিছো। আৰু আমাৰ আজি ৰেছপেক্টেড ৰেঞ্জাৰ ছাৰ আহিছে, লগতে আমাৰ প্ৰেছখিনি আহিছো, বহুত ভাল লাগিছে। আৰু আমাৰ কি আছে দৰকাৰ, এই পৃথিৱীখন আমি যিমান দিন যাওঁ আমাৰ কাম এটা, আমাৰ নেক্সট জেনেৰেশ্যনে গম পাব লাগে কি আমি কি কাম কৰিলো। আজিৰ যুগত যদি ৰিজাল্ট নাপালেও আমি যোনখিনি ভাল কাম কৰিছো, কেলে আমাৰ গাছ পুলি যদি ভালকে ৰুই দিওঁ, ভালকে যদি উঠে, তেতিয়া আমাৰ অক্সিজেন লেভেল ভাল হ'ব, প্লাছ ৱাইল্ড লাইফ খিনি বহুত সুবিধা পাব। গতিকে আমাৰ সেইখিনি প্ৰটেকশ্যন আমাৰ ডিউটি আছে। আৰু আমাৰ সেইখিনি ক্লাইমেট চেঞ্জ কৰা কি আছে, আজিকালিৰ যুগত কি আছে, আমাৰ সেই বিজনেছত বা কিবা হয় আমাৰ গাছখিনি ট্ৰী প্লেণ্টেশ্যন খিনি কমি গ'ল। বাট আমি যোনটো আজি টকৌপানী ইউথে যোনটো ইনিচিয়েট লৈছিলে সেইখিনি বহুত ভাল লাগিছো, বহুত ভাল কাম। আৰু এটা কথা মই ক'ব বিচাৰিছো, সকলো লগোৱা নহয়, আজি ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে বুলি লগালে নহ'ব। আমাৰ সেইখিনি কাম কৰাখিনি আমাৰ দায়িত্ব আছে। সেইখিনি আমি ভালকে চোৱা চিতা কৰি যেতিয়ালৈকে ডাঙৰ নহয় সেইখিনি আমাৰ দায়িত্ব আছে। লগোৱাটো ইমান টান নহয়, বাট সেইখিনি চোৱা চিতা কৰি ডাঙৰ কৰা আমাৰ দায়িত্ব আছে। গতিকে ইমানকৈ মোৰ কথাখিনি সামৰণি মাৰিম। ধন্যবাদ। আজি বিশ্ব পৰিৱেশ দিৱস উপলক্ষে চবকে শুভেচ্ছা জনাইছো। লগতে আমাৰ সাংবাদিক বৰ্গক শুভেচ্ছা ধন্যবাদ দিছো ইয়াত আজি আহি দিয়াৰ বাবে। ক'ব গ'লে আজি আমি ধন্যবাদ দিব লাগিব আমাৰ জাগুন ফৰেষ্ট অফিচৰ ৰেঞ্জাৰ ছাৰ প্ৰমোদ ফুকন ছাৰ। তেওঁক আমি অশেষ ধন্যবাদ দিছো, যিহেতু তেওঁক আমি অনুৰোধ কৰাৰ বাবে আমাক আজি গছ পুলি দিছে ছাৰে। আৰু আমি আমি গোটেই গাঁৱৰ ৰাইজ লাখলাবাসী আমাৰ টকৌপানী ইউথ ক্লাব হৈ আমি ওলাইছো, ইয়াত ওলাই আহি আজি গছ পুলি ৰোপণ কৰি আছো। লগতে আমি ক'ব বিচাৰো যে এই পদক্ষেপ লোৱাৰ কাৰণটো আমি যে মানে এতিয়া আমি দেখি আছো, দিনে দিনে দেখি আছো যে কিমান গ্ল'বেল ৱাৰ্মিঙৰ পৰিৱেশ, এয়াৰ পলিউশ্যন, ৱাটাৰ পলিউশ্যন হৈ আছে। এতিয়া আমি দেখি আছো ফ্লাডৰ কাৰণ মেইন কাৰণটো হয় মানে আপোনাৰ গছ গছনি নাই কাৰণে। তো আমি সেইটো কাৰণে আমি ইয়থবোৰ ওলাই আহিছো আজি, যিহেতু গছ গছনি থাকিলেহে যিমান আমাৰ পৰিৱেশটো ভাল হৈ থাকিব, লগতে যিমান আমাৰ যোনটো ইৰ'শ্যনবোৰ হয় সেইটো মেইনলি ফ্লাডৰ কাৰণে হয়, আমাৰ গছ গছনি নথকাৰ কাৰণে হয়। গছ গছনি হ'লে আমাৰ ভাল
এইটো কি বুলি কয় আপোনাৰ মানে ইৰ'শ্যনবোৰ নহ'ব সেইটো কাৰণে আমি ওলাই আহিছোঁ যিহেতু আমাৰ পৰিৱেশ আমি ভাল কৰিব লাগে উই আৰ দ্য কামিং জেনেৰেশ্যন এণ্ড উই হেভ টু থিংক ফৰ দ্য ফিউচাৰ ত' আমি ওলাই আহিছোঁ আমি গোটেই আমি লাখলাবাসী ৰাইজ আমাৰ টকুমনি ইয়ত হৈ পিনি আমি ওলাইছোঁ আজি আৰু লগতে আমি আহ্বান কৰিব বিচাৰোঁ যে গোটেই ৰাইজক যে আপোনালোকেও ওলাই আহক আজি অকল ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে বুলি নহয় আপোনালোকে ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে যেতিয়াও আপোনালোকে পালন কৰিব পাৰিব যিহেতু ঘৰতে গছ গছনি থাকে সেইটোকে ভালকে যদি চাই চিতি তাকে ভালকে ডাঙৰ কৰে সেইটোকে ভালকে যদি চাই দিয়ে সেইটোৱে এটা ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে ক'ব লাগিব আৰু ইমানেই ক'ম ধন্যবাদ